তিতাবৰ লাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুৰণি তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰত শিৱৰাত্ৰি উদযাপন কৰে। ৰূপালী বৰ্ষ সামৰণি অনুষ্ঠানত উপস্থিত থাকে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা। এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই। আজি আমাৰ পুৰণা তিতাবৰ শিৱ মন্দিৰত মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাতিপুৱাৰ প্ৰথম ভাগ কাৰ্যসূচী আমাৰ সকলোৰে আমাৰ হৃদয়ৰ স্পন্দন, অসমীয়া জাতিৰ প্ৰাণ জুবিন গাৰ্গ ডাঙৰীয়াৰ মই স্মৃতিত শ্ৰদ্ধাঞ্জলি মই তৰ্পণ কৰিলোঁ। আৰু আজি যিহেতু মই ব্যস্ততাৰ বাবে মই লখিমপুৰ যাবগৈ লাগিব, গতিকে ৰাতিপুৱাই মই সকলো ৰাইজৰ ওচৰত মই সেৱা জনাই মই নিজৰ ক্ষমা ব্যক্ত কৰিছোঁ যে মই ৰাজহুৱাকৈ মই থাকিব নোৱাৰিলোঁ। কিন্তু তথাপিতো অনুষ্ঠানভাগ মই ৰাইজৰ প্ৰতিনিধি হিচাপে মই ইয়াত উদ্বোধন চাকিগছ জ্বলাই মই আজি আৰু কাইলৈ কাৰ্যসূচী দুয়োভাগৰে এই বন্তিগছ জ্বলাইছোঁ। প্ৰথম আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি মই আশা ৰাখিছোঁ প্ৰভু ভগৱন্তই আমাক ওপৰৰ পৰা আমাক আশীষ দিব। এই ডাঙৰ কৰ্মভাগ মহান কৰ্মভাগ কৰিবলৈ যাওঁতে কিবা ভুল ত্ৰুটি হয়তো থাকিবও পাৰে, সকলোখিনি দূৰতে নিবাৰণ কৰি প্ৰভু ভগৱন্তই আমাৰ এই কৰ্মভাগ সফল কৰিব বুলি মই কৰিবৰ বাবে মই তেখেতৰ ওচৰত মই প্ৰাৰ্থনা জনাই এই আজি কাৰ্যভাগ মই সমাপন কৰিলোঁ।